মাজেদা খাতুনৰ প্ৰচাৰত ব্যস্ত খাটনিয়াপাৰাবাসী ৰাইজ। ৪৯ নং খাটনিয়াপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী মাজেদা খাতুনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাজেদা খাতুনৰ প্ৰচাৰত নামি পৰিছে সমৰ্থিত জনতা। পূৰ্বতে কাউন্সিলৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাৰ্থীগৰাকী অদ্বিতীয় প্ৰতিদ্বন্দ্বী হিচাপে এইবেলি বিপুল ৰাইজৰ সঁহাৰি বুটলিবলৈ সক্ষম হ'ব বুলি আশাবাদী। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, মোৰ নাম মিছেছ মাজেদা খাতুন। মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা কাউন্সিলৰ সদস্য পদত আঞ্চলিক পঞ্চায়তৰ সদস্য পদত টিকেট দিছে। গতিকে মই খাটনিয়াপাৰাৰ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আৰু আশা আছে দিব। বিপুল সঁহাৰি পাইছোঁ। গতিকে মই কাউন্সিলৰ পদত বিপুল ভোটত জয়ী হ'ম বুলি মই আশাবাদী। মই ৰাইজৰ হৈ 5 বছৰ আছিলোঁ, আগতে কাউন্সিলৰত আছিলোঁ। মই ৰাইজৰ হৈ কাম কৰিছোঁ, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি অনুষ্ঠান প্ৰতিষ্ঠান, ৰেচন কাৰ্ড কৰিছোঁ। এতিয়া প্ৰতিদ্বন্দ্বী ক'ব গ'লে আমাৰ নায়ে, BJP নাই, UDF প্ৰতিদ্বন্দ্বীত নাহে। নিৰ্দলীয় 90% ভোট আমাৰ আছে। কিমান ভোট আছে ইয়াতে পঞ্চায়ত? 11,300 সেনেকুৱা 7-8 হাজাৰ ভোট পাম বুলি আশাবাদী। আজি আমি খাটনিয়াপাৰা জিপিত আহিছোঁ। খাটনিয়াপাৰা জিপিত বিভিন্ন ঘৰে ঘৰে বহুতকেইটা ঘৰত আমি সদস্য পদৰ প্ৰাৰ্থীজনক লৈ ঘূৰিলোঁ আৰু যি সঁহাৰি পাইছোঁ, যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ যিটো টাৰ্গেট যে খাটনিয়াপাৰা জিপিৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যজনী বিপুল ভোটত জয়ী হ'ব। আৰু ভাৰতবৰ্ষত যেতিয়া নেকি BJP চৰকাৰ আহিছে তেতিয়াৰ পৰাই বিশেষকৈ অসমত আপোনাৰ যি এক ধৰ্মমেৰুকৰণৰ আৰম্ভ কৰিছিল বা কৰি আছে যে হিন্দু মুছলিম, এইটো এটা বেয়া বীজ বিয়পাইছে আৰু বিভিন্ন সময়ত আমাৰ মুছলিম মানুহখিনিক সঁচাকৈয়ে ক'বলৈ গ'লে যে মিয়াৰ ভোট নালাগে, চাচা মামাৰ ভোট নালাগে, মিয়া খতম কৰি দিম, এইবোৰ আমাৰ সমাজৰ মাজত এটা হৈ গৈছে, আলোচনা হৈছে বা বিভিন্ন সময়ত আমি চাওঁ যে এইটো এটা প্ৰভাৱ পৰিছে। আৰু সেই ইয়াতেই আমি ভাবোঁ যে ইয়াত আমাৰ খাটনিয়াপাৰা জিপিত হিন্দু মুছলিমৰ যিটো এটা মিলা প্ৰীতি আছিল আৰু সেই আজিৰ দিনত এইটো নাই। গতিকে আমাৰ এই কংগ্ৰেছ দলে সদায় বিচাৰে যে গোটেই জাতি জনগোষ্ঠী মিলি একত্ৰিত হৈ ধৰ্ম নিৰপেক্ষ হিচাপে যিটো দল আছে সেইটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আৰু সেই হিচাপে মানুহে আমাক সঁহাৰি দিছে আৰু ইয়াত প্ৰায় হিন্দু ভোট যথেষ্ট সংখ্যক আছে, ইহঁতেও আমাৰ কংগ্ৰেছক ভোট দিব। ইনশাল্লাহ আমি আশা কৰিব পাৰোঁ যে আমাৰ এই খাটনিয়াপাৰা জিপিৰ পৰা মাজেদা খাতুনে বিপুল ভোটত জয়যুক্ত কৰিব। তেনেকুৱা নহয়, ধৰক আমাৰ যিকেইজন নেতা আছে বা নেত্ৰী আছে দিনে নিশাই কষ্ট কৰি আছে। বহুত ডাঙৰ এৰিয়া, বিশেষকৈ দলগাঁও সমষ্টিত অসমৰ ভিতৰত হাইষ্ট পপুলেশ্যন আৰু বহুতকেইটা জিপি, প্ৰায় 3,18,000 ভোট, প্ৰায় 29টা জিপি। নদীৰ সিপাৰে যাব লগা হয়, নাংলি অপৰীয়া যিটো আছে, চাউল খোৱা আগৰে যিটো আছিল, সেইবোৰ জিপিত গ'লে এদিনত আমি ৰিটাৰ্ণ হ'ব নোৱাৰোঁ। গতিকে এজন নেতা যদি সিফালে যায় বা কোনোবা এটা জিপি যায়, এদিনত সি ঘূৰি আহিব নোৱাৰে, নেক্সট দিন আহি অন্য এটা মিটিঙত এটেণ্ড কৰিব লগা হয়। গতিকে ভাষ্ট এৰিয়া, আমাৰ নেতা বা নেত্ৰী যিখিনি আমাৰ দলীয় কৰ্মকৰ্তা আছে যথেষ্ট কষ্ট কৰি আছে আৰু ৰিজাল্টটো ভাল হ'ব বুলি আমি আশাবাদী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।